অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আমচুৰ 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ বৰপেটা আৰু দক্ষিণ বৰপেটা জিলা সমিতিৰ উদ্যোগত আজি বৰপেটা চহৰৰ মিলেনিয়াম পাৰ্কত অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। বিগত কিছুদিন ধৰি অসম চৰকাৰৰ তৰফৰ পৰা যি ধৰণৰ অমানৱীয় উচ্ছেদ চলি আছে, এই উচ্ছেদৰ বিৰুদ্ধে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ নেতৃবৃন্দৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা আমচু কৰ্মীসকলে অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অৱস্থানস্থলীৰ পৰাই আমচুৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি আবুল হুছেইনে অসম চৰকাৰক তীব্ৰ সমালোচনা কৰে। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অসমৰ 1 নম্বৰ সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী বুলি অভিহিত কৰে। অসম চৰকাৰে বাছি বাছি ধৰ্মীয় সংখ্যালঘু লোকসকলক কৰা অন্যায় অত্যাচাৰ বন্ধ কৰিবলৈ আহ্বান জনায়। ইয়াৰ পিছতো যদি অসম চৰকাৰে এই অমানৱীয় কাৰ্য ৰোধ নকৰে, তেন্তে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৱে হাত সাৱটি বহি নাথাকি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। সমান্তৰালভাৱে আমচুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক আবুল জুব্বাৰ আলীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰী শাসন বেছি দিন নীতিকে বুলি উদুহাৰে। নিউজ ডেস্ক ৰিপৰ্ট, পি সংবাদ। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ তৰফৰ পৰা প্ৰত্যেকটো জিলাত আজি এটা টাইমতে আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছোঁ। তাৰ লগতে বৰপেটা জিলাৰ উদ্যোগত আজি আমি যি কাৰ্যসূচী আৰম্ভ কৰিছোঁ, এই কাৰ্যসূচী স্থলীৰ পৰা অসম চৰকাৰক সকিয়নি দিব বিচাৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতিভ্ৰম হৈছে আৰু অসমৰ হাতামপুৰীয়া ঐক্য সংহতি বিনষ্ট কৰাৰ কাৰণে অসমৰ বিভিন্ন সংস্থাও নহয়, প্ৰশাসনো নহয়, খুদ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কাৰণে অহৰহ চেষ্টা অব্যাহত ৰাখিছে আৰু অসম চৰকাৰে গুপ্তভাৱে কিছু ভেৰুণীয়া গুণ্ডা বাহিনী নিযুক্তি কৰি দিছে, যিসকলে অসমৰ হাতামপুৰীয়া ঐক্য সংহতি বিনষ্ট কৰাৰ কাৰণে অহৰহ চেষ্টা অব্যাহত ৰাখিছে। অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আমচুৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত যিটো ছিষ্টেম চলি থকা নাই, সেই ছিষ্টেমটো কেৱল মাত্ৰ সাম্প্ৰদায়িক মনোভাৱেৰে অসমৰ সংখ্যালঘু মানুহখিনিক বাছি বাছি টাৰ্গেট কৰি নিৰ্যাতনৰ পিছত নিৰ্যাতন আৰু ৰিচেণ্টলি যিটো কাৰ্যসূচী চলাই আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, সেইটো হৈছে ভাৰতৰ অসমৰ নাগৰিকক অন্যায়ভাৱে বৰ্বৰতাৰে অত্যাচাৰ কৰি থকা হৈছে। তেখেতসকলৰ বাসস্থান ভাঙি দিয়া হৈ আছে। অমানৱীয়তা ধাঙি ধৰি হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণেই মুছলমান সংখ্যালঘু মানুহ ব্ৰহ্মপুত্ৰত গৰাখহনীয়াৰ কবলত পৰি চৰকাৰী মাটিত যেতিয়া বাসস্থান বনায়, তেতিয়া এইখন চৰকাৰে সেইসকলক বিজুলী প্ৰদান কৰে, আয়ৰ ঘৰ দিয়ে, অন্ন বস্ত্ৰ বাসস্থানৰ সুবিধা দিয়ে আৰু এইখন চৰকাৰেই সেই মানুহসকলক সংখ্যালঘু মানুহসকলক কেৱল মাত্ৰ ধৰ্মীয় মেৰুকৰণ কৰি সেইসকলক অমানৱীয়ভাৱে অসম পুলিচক লগাই দি অন্যায়ভাৱে অসমৰ হাইকোৰ্ট সুপ্ৰিম কোৰ্টক অৱমাননা কৰি, কাৰণ এখন চৰকাৰৰ সেই ৰাজ্যৰ জনসাধাৰণৰ নিৰাপত্তাৰ দায়িত্ব হৈছে সেইখন চৰকাৰৰ, কিন্তু হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ নিজৰ গাৰ বলেৰে হিটলাৰী কায়দাৰে সাম্প্ৰদায়িক মনোভাৱ লৈ মুছলমানক টাৰ্গেট কৰি এই উচ্ছেদ অভিযান চলাই আছে। চৰকাৰী মাটি যদি কোনোবাই বেদখল কৰিছে উচ্ছেদ কৰক, আমচুৰ ক'বলগীয়া একোই নাই। কোনোবাই সত্ৰৰ মাটি বেদখল কৰিছে, তেওঁলোকক উচ্ছেদ কৰক, আমাৰ ক'বলগা একোই নাই। কিন্তু সেই মানুহবিলাক যদি বৈধ ভাৰতীয় নাগৰিক হয়, অসমৰ নাগৰিক হয়, চৰকাৰৰ দায়িত্ব হৈছে সেই নিৰীহ মানুহবিলাকক, গৰাখহনীয়াৰ কবলত পৰা মানুহবিলাকক পুনৰ সংস্থাপন দি তেওঁলোকক উচ্ছেদ কৰক। কিন্তু হিমন্ত বিশ্ব শৰ্মা, আপুনি মনত ৰাখিব, আপোনাৰ এই হিটলাৰী শাসন, আপোনাৰ এই কুসংস্কাৰৰ ৰাজনীতি চিৰস্থায়ী নহয়। আপুনি যেনেধৰণে সংখ্যালঘু মানুহক নিৰ্যাতন কৰি আছে, অনাগত দিনত আপোনাক পাপে চুব আৰু সেই পাপত আপুনি ভস্মীভূত হ'ব। শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক আজি বৰপেটা জিলাৰ এই অৱস্থান ধৰ্মঘট কাৰ্যস্থলীৰ পৰা আমি
আপোনাক ক'ব বিচাৰিছোঁ আপুনি মানৱতাৰ দৃষ্টিভংগী সন্মুখত ৰাখি আপুনি দীৰ্ঘদিন শাসনত থাকক, আমাৰ ক'ব লগা একো নাই। কিন্তু আপুনি ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সদৌ অসম সংখ্যালঘু ছাত্ৰৰ নামচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে গোটেই অসমৰ লগতে আজি আমি বৰপেটা জিলা মিলেনিয়াম পাৰ্কত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ইতিমধ্যে আমি চলাই আছোঁ। আপোনালোকে জানে যে শেহতীয়াকৈ গোৱালপাৰা জিলাৰ যি অমানৱীয় উচ্ছেদ 667 পৰিয়ালক ইতিমধ্যে উচ্ছেদ সম্পূৰ্ণ কৰিছে। গতিকে এই সময়ত পৰীক্ষা চলি আছে, ল'ৰা ছোৱালীসকলৰ পৰীক্ষা চলি আছে, তেওঁলোকে আকাশখন চাল বনাই মাটিখন বিচনা বনাই তেওঁলোক আজি থাকিব লগা হৈছে। আজি আপোনালোকৰ জৰিয়তে আমি দেখিছোঁ, প্ৰিণ্ট মিডিয়াত ইলেক্ট্ৰনিক মিডিয়াতে দেখিছোঁ এই কণকণী বাচ্চাসকলে সৰু সৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে কেনেকৈ কান্দি আছে, তেওঁলোকৰ অৱস্থা চাই এনেকুৱা লাগিছে যে এজন সভ্য সমাজত আমি বসবাস কৰি আছোঁ নে ক'ত বসবাস কৰি আছোঁ। গতিকে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, যিসকল মানুহ তাত এই গোৱালপাৰা জিলাত বসবাস কৰি আছে, ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগৰে পৰাই তাতে কিছুমান মানুহ তাতে বসবাস কৰি আছে, সেইসকল মানুহক আজি গাৰ বলেৰে আজি হিটলাৰী কায়দাৰে তেখেতে সেই মানুহখিনিক উচ্ছেদ কৰিছে। গতিকে ৰাজনীতি ক্ষমতা চিৰস্থায়ী নহয়। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই একপক্ষীয়ভাৱে এটা জাতিক টাৰ্গেট কৰি এটা জাতিক নিষেধ কৰাৰ কাৰণে যি পৰিকল্পনা কৰিছে এইটো কেতিয়াও বাস্তৱিত নহয়। এই ধৰ্মীয় সংখ্যালঘু মানুহখিনি যথেষ্ট কষ্ট কৰিব পাৰে, ত্যাগ স্বীকাৰ কৰিব পাৰে। কিমান আৰু পৰীক্ষা দিব লাগে, আমাৰ যিমান পৰীক্ষা দিব লাগে আমি পৰীক্ষা দিম। আমি এই দেশৰে নাগৰিক, এই দেশতে আমি জন্মগ্ৰহণ কৰিছোঁ, এই দেশতে আমাৰ মৃত্যু হ'ব। গতিকে আমাৰ মানুহৰ ঘৰ বাৰী ভাঙি দিয়াৰ যদিও দিয়া হৈছে, সেইসকল মানুহে কোনো পধ্যেই এই অসম এৰি নাযায়। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগতে পুছবেক কৰি আছে, যেতিয়া যি মন যায় কোনো ধৰণৰ আইন কানুন কোৰ্ট আদালত একো মানা নাই, তেখেতৰ যিটো ভাবে ৰাতিপুৱা সেইটো কাৰ্যকৰী কৰিব বিচাৰিছে। গতিকে এই ধৰ্মঘট কাৰ্যসূচীৰ পৰাই ক'ব বিচাৰিছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সময় বেছি দিন নাই, সময় সংকীৰ্ণ। কেইদিনমান পিছতে তেখেতৰ গাদী যাব আৰু এই গাদী যোৱাৰ পিছত আপোনালোকে দেখিবলৈ পাব যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ কি অৱস্থা হয়। গতিকে মই আপোনালোকৰ জৰিয়তে এই অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, এই অমানৱীয় উচ্ছেদ বন্ধ কৰিব লাগিব, অন্যথাই আজি অৱস্থান ধৰ্মঘটেই নহয়, ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন অসমৰ ভিতৰত হ'ব। চাওক, আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সন্মানীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আজি গোটেই অসমৰ লগতে গোটেই অসমৰ প্ৰত্যেক জিলাৰ লগতে আমি বৰপেটা আৰু দক্ষিণ বৰপেটা জিলা সমিতিৰ যৌথ উদ্যোগত আজি বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ মূলতঃ আমাৰ উদ্দেশ্য হৈছে যে অসম চৰকাৰে বিগত কেইবাদিন ধৰি আপোনালোকে লক্ষ্য কৰি আছে যে অসমৰ বিভিন্ন ঠাইত বাছি বাছি কেৱল ধৰ্মীয় সংখ্যালঘু মানুহক যি অমানৱীয়ভাৱে যি উচ্ছেদ কাৰ্য চলাই আছে, ইয়াৰ বিৰুদ্ধে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ফালৰ পৰা আজি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ইয়াতে পালন কৰিছোঁ। আৰু এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীস্থলীৰ পৰা আমি এটা কথা অসম চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে এই যি অমানৱীয় যি উচ্ছেদ, এই উচ্ছেদ যদি আপোনালোকে বন্ধ নকৰে তেতিয়াহ'লে অনাগত দিনত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন কেৱল বহি থাকি অৱস্থান ধৰ্মঘট কাৰ্যসূচী নহয়, আমি ৰাজপথ অৱৰোধ আৰু ৰাজপথত আমি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য থাকিম। আৰু তেনেকুৱা প্ৰতিবাদী কাৰ্যসূচী হাতত ল'লে যদি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হয়, তাৰ কাৰণে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন কোনো ধৰণৰ দায়বদ্ধ নহয়, সম্পূৰ্ণভাৱে অসম চৰকাৰ দায়বদ্ধ হ'ব লাগিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমত সাম্প্ৰদায়িক ৰাজনীতি বাতাবৰণ সৃষ্টি কৰাৰ কাৰণে যি এক কুচকাৱাজ আৰম্ভ কৰিছে। গতিকে এই ক্ষেত্ৰত আমি অসমৰ জনসাধাৰণক ধন্যবাদ জনাইছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী যি সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰাৰ কাৰণে কুচকাৱাজ বা কুচক্ৰান্ত আৰম্ভ কৰিছে, এই জনসাধাৰণে আমি সম্পূৰ্ণভাৱে বুজি আছোঁ, শান্ত হৈ আছোঁ। আৰু অনাগত দিনত যাতে জনসাধাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ কুচক্ৰান্তত যাতে আমি কোনো ধৰণৰ ভৰি নিদিওঁ, তাৰ কাৰণে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ফালৰ পৰা আহ্বান জনাইছোঁ। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি দাবী জনাব বিচাৰিছোঁ, আপুনি যিমানে কুচক্ৰান্ত নকৰক কিয়, অনাগত কেইদিনমান আপুনি অসমৰ মুখ্যমন্ত্ৰী হৈ আছে, আমি ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে যিখিনি আপোনাক বুবা শুনি আছোঁ, আপোনাৰ গাদী এৰিব লাগিব। আপুনি গাদীখন ৰক্ষা কৰাৰ স্বাৰ্থত
যি অসমত সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ উন্নয়নে আপোনাৰ উদ্দেশ্য কেতিয়াও সফল হ'বলৈ নিদিয়ে। গতিকে আমি প্ৰতিজ্ঞাবদ্ধ অনাগত দিনত যাতে এনেকুৱা কাৰ্যৰ পৰা যাতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বিৰত থাকে তাৰ কাৰণে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ উন্নয়নৰ ফালৰ পৰা আহ্বান জনাইছোঁ।